আজি ভাৰতবৰ্ষৰ 28 লক্ষ অংগনবাদী কৰ্মী সহায়িকাই এই ধৰণে ৰাজপথত নামিছে এফআৰএছ পদ্ধতি বাতিলকৰণৰ কাৰণে। কাৰণ এফআৰএছ কৰাতে আমাৰ অংগনবাদীবিলাকে জলকে পানী খাব লগা হৈছে। এঘৰ মানুহৰ তাতে ফটো তুলিবৰ কাৰণে 10 দিন 12 দিন যাব লগা হৈছে। কাৰণ মানুহৰ তাতে মোবাইল নাথাকে, আধাৰ কাৰ্ড সংলগ্ন কৰিব লাগে। আৰু অংগনবাদীক যিটো মোবাইল যোগান ধৰিছে তাৰো নেট নাথাকে। 10-12 দিন যোৱাৰ পিছত গাঁৱৰ মানুহে অংগনবাদীক পিটিব খোজে। আৰু এফআৰএছ কৰিব নোৱাৰিলে বেনিফিচাৰীটোৰ নাম অফিচে কৰ্তন কৰি দিয়ে। অফিচে কৰ্তন নামটোহে কৰিছে, মানুহটো কিন্তু খাদ্য নিব আহে। এতিয়া অংগনবাদীয়ে কেনেকৈ মেনেজ কৰিব খাদ্যখিনি? গতিকে এনেকুৱা জঞ্জালত পৰিছে অংগনবাদী, তাৰে অত্যাচাৰত ইতিমধ্যে চৰকাৰৰ আঁচনিৰ ওপৰত অনীহা আছে। একত্ৰীকৰণ আৰু এফআৰএছৰ জৰিয়তে আঁচনিখন নিৰীক্ষা কৰাৰ কাৰণে পৰিকল্পনা কৰি আছে। গতিকে সেইটো হ'ব দিব নোৱাৰি। সমগ্ৰ ভাৰতবৰ্ষই আজিৰ তাৰিখত এনেধৰণে এফআৰএছ কাৰ্যসূচী লৈ কিনে ৰাস্তাই ওলাইছে। চৰকাৰক আপোনালোকৰ চেনেলৰ জৰিয়তে অনুৰোধ জনাইছোঁ, অংগনবাদীক আৰু কিমান জলকে পানী খুৱাব? আগৰ দৰে ICDSত যেনেকৈ 8টাৰ পৰা 12টালৈ কাম কৰিছিল, এতিয়াও তেনেকৈ আমাক কাম কৰিব দিয়ক। কাম কৰিব ভয় নকৰোঁ। নানান ধৰণৰ চৰকাৰে আঁচনি প্ৰয়োগ কৰে, অংগনবাদীক খটুৱাইছে। আনকি চৰকাৰী মেল মিটিঙতো বিনা ইউনিফৰ্মত অংগনবাদীবিলাকে 10টাৰ পৰা 4টালৈকে পেটত গামোচা বান্ধি মিটিঙৰ সভাবৰ্ধন কৰিব লগা হয়। এনেকুৱা কষ্ট দিছে অংগনবাদীক। মানে আমি অৱসান বিচাৰিছোঁ, এই অত্যাচাৰৰ পৰা অৱসান বিচাৰিছোঁ। অত্যাচাৰ আৰু সহিব নোৱাৰে। গতিকে এফআৰএছ বন্ধ কৰক, একত্ৰীকৰণ ছিষ্টেম বন্ধ কৰক, আৰু ভাৰতবৰ্ষৰ অইন ৰাজ্যৰ অংগনবাদী কৰ্মী অৱসৰীবিলাকক তেওঁলোকৰ চৰকাৰে গ্ৰেচুইটি দিছে। আমাৰ অসমৰ চৰকাৰে কিয় দিব নোৱাৰে? আমাৰ অসমৰ চৰকাৰৰ কথাটো হ'ল লগে শিল গলি যায়। অংগনবাদীক কিয় নাচায়? আজি নৰেন্দ্ৰ মোদীৰ বেটী বচাও বেটী পঢ়াও ক'ত গ'ল? এই বেটীবিলাকে ৰাস্তাত চিল্লাব লগাইছে, না বৰষুণ না ৰ'দ। গতিকে আমি অৱসান বিচাৰিছোঁ। এনেকুৱা মহম্মদ বিন তুগলকৰ ৰাজত্ব তাতে আৰু কৰিব নোৱাৰে। আমাৰ মহিলাসকলক লৈ মহিলা সবলীকৰণৰ গান গায়। ক'ত মহিলা সবলীকৰণ? দেখাই দিয়ক কেইটা মহিলা সবলীকৰণ হৈছে। নোৱাৰে। গতিকে আমি মানুহৰ নিচিনা সুস্থভাৱে জীয়াই থাকিব বিচাৰোঁ। মাননীৰে 6,500 টকা কাম কৰাইছে 50,000 টকাৰ। মাননীৰ সলনি মজুৰি বিচাৰি আছোঁ, দিয়া নাই। ভাৰতবৰ্ষৰ অইন ৰাজ্যই 19,000লৈকে মাননি পায়। আমাৰ অসমে 6,500ত খুটি পুতিছিল যদিও যোৱা 10 জুলাইত কৰ্মীলৈ 1500 আৰু সহায়িকালৈ 750 ঘোষণা কৰিছে। কেতিয়া দিয়ে ঠিকনা নাই। কিন্তু এই 6,500 টকাৰ মূল্য বৃদ্ধিৰ বজাৰত আমাৰ অংগনবাদীয়ে ঢুৱলি কুঁৱলী দেখিছে, সংসাৰ চলাবগৈ ঢুৱলি কুঁৱলী দেখিছে। পৰিত্ৰাণ বিচাৰিছোঁ, কষ্টৰ অৱসান বিচাৰিছোঁ। আপোনালোকেও আমাক সহায় কৰক। ICDS আজি বিপদত।